পঞ্চায়ত নিৰ্বাচনৰ দিন চমুচাপি অহাৰ লগে লগে জাগিৰোড সমষ্টিত বিজেপি দলত দেখিবলৈ পোৱা গৈছে তীব্ৰ বিসম্বাদৰ জোৱাৰ। বিজেপি দলৰ সমৰ্থক হৈও জাগি ভকত গাঁও পঞ্চায়ত নিৰ্বাচনত মায়ং আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী প্ৰাঞ্জুমিকা বৰাসহ 8 গৰাকী ৱাৰ্ড সদস্যই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে। লক্ষণীয় যে জাগিৰোড সমষ্টিত শাসকীয় দলৰ একাংশ নেতা পালি নেতাৰ দৌৰাত্ম্যত অতিষ্ঠ হৈ প্ৰাৰ্থীসকলে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বৃহস্পতিবাৰে মনোনয়ন পত্ৰ দাখিল কৰে। মায়ংখণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল পৰ্বত প্ৰাৰ্থী সমৰ্থকৰ লগত পীযুষ হাজৰিকা জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ধ্বনিৰে সৃষ্টি হয় এক উৎসৱ মুখৰ পৰিৱেশ। সম্প্ৰতি জাগিৰোডত গেৰুৱা দলটি ফিৰিঙতিৰ পৰা শান্তৱদা হ'ব নেকি এই লৈও ৰাজনৈতিক বিশেষজ্ঞ মহলত চলিছে তীব্ৰ চৰ্চা। গাঁও পঞ্চায়তৰ মায়ং আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে আমাৰ শ্ৰী প্ৰাঞ্জুমিকা বৰা বাইদেৱে আজি নমিনেশ্যন দাখিল কৰিব, মনোনয়ন পত্ৰ দাখিল কৰিব। গতিকে আমি সকলো আশাবাদী। আমি সকলোবিলাক ইয়াত দেখিছে, ইয়াতে ৱাৰ্ড মেম্বাৰৰ কাৰণে নমিনেশ্যন দিয়া প্ৰাৰ্থীও ইয়াতে আছে। আমি সকলোবিলাক ভাৰতীয় জনতা পাৰ্টীৰ সক্ৰিয় সদস্য, কিন্তু আমি আমাৰ মণ্ডল কমিটিৰ জাগি ভকত গাঁও মণ্ডলৰ কিছু 2-4জন বিষয়ববীয়া আৰু নেতা পালি নেতাৰ দৌৰাত্মক আৰু মনোমালিন্য আৰু তেওঁলোকৰ স্বেচ্ছাচাৰী কিছুমান চিন্তাধাৰাৰ কাৰণে আমি নিৰ্দলীয় হিচাপে আমি সকলোবিলাকে মনোনয়ন পত্ৰ দাখিল কৰিম বুলি ভাবিছো। কিন্তু আমি পীযুষ দাদা আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আমাৰ সদায় সদ্ভাৱ আছে আৰু পীযুষ দাদাৰ যিখিনি আমাৰ উন্নয়ন যাত্ৰা, এই উন্নয়ন যাত্ৰাত জাগি ভকত গাঁৱৰ প্ৰতিজন ৰাইজ, প্ৰতিটো পৰিয়ালে জড়িত থাকিব বুলি আমি আশাবাদী। নমস্কাৰ। আজি জাগি ভকত গাঁও আঞ্চলিক পঞ্চায়ত পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিলোঁ। আৰু আমি যদিও বিজেপি দলৰ সক্ৰিয় সদস্য, তথাপি নিৰ্দলীয়ভাৱে আজি মনোনয়ন পত্ৰ দাখিল কৰিলোঁ আৰু বিপুল ৰাইজৰ সঁহাৰি পাইছোঁ। আৰু প্ৰতিটো ৱাৰ্ডতে মোৰ সমৰ্থক বহুতো আছে। মই আশাবাদী যে মোক যদি তেওঁলোকে জিকাই আনিব বুলি মই আশাবাদী, আৰু মোক যদি তেওঁলোকে জিকাই আনে তেতিয়াহ'লে আমি পৰিকল্পিত আঁচনি কিছুমান মই মনত ভাবি থৈছোঁ আৰু সেইখিনি মই সফল কৰিম বুলি আগবাঢ়ি আহিম। আৰু সেইকাৰণে মোৰ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিলোঁ। ধন্যবাদ। মোৰ নামটো হৈছে প্ৰাঞ্জুমিকা বৰা। পঞ্চায়তৰ পৰা 7 নং ৱাৰ্ডৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দিবলৈ আহিছোঁ। মই আজি ভালে লাগিছে। ৰাইজৰ সহায় বহুত ভালেই। মোৰ লগত বহুত আহিছে মোৰ লগৰবিলাক, আৰু সকলোৱে মানে সহযোগ কৰিছে বা আপুনি উঠক, আমি আপোনাকেই জয়যুক্ত কৰিম বুলি। আৰু আশা ৰাখিছোঁ যাতে সকলোৱে মোক যাতে ভোটটো দি জয়যুক্ত কৰি ৰাইজৰ কাম কৰিবলৈ যাতে আগবঢ়াই দিয়ে, আৰু সদায় যাতে মই ৰাইজৰ কাম কৰি আগবাঢ়ি যাবলৈ যাতে উৎসাহ পাওঁ, ৰাইজে যাতে আশীৰ্বাদ দিয়ে, এই মোৰ কামনা। নমস্কাৰ। জাগিৰোডৰ পৰা চানু গগৈ ৰিপৰ্ট, IPL Live 24/7।